বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত গছ-গছনি ৰোপণ কৰাটো অত্যন্ত শুভ। কাৰণ গছ-গছনিৰ পৰা নিৰ্গত হোৱা ধনাত্মক শক্তিয়ে সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে বাস্তুশাস্ত্ৰৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা তথা আপোনাৰ ঘৰতনো তুলসীৰ গছজোপা ক'ত ৰাখিব তেনেধৰণৰ কেইটামান কথা আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। আজিৰ এই ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। সেউজীয়া গছবোৰ দেখিবলৈ যিমানেই ধুনীয়া সিমানেই আমাৰ মনটোকো সমানে শান্ত কৰি তোলে, নহয় জানো? বাস্তুশাস্ত্ৰৰ মতে যদিহে ঘৰত সেউজীয়া উদ্ভিদ থাকে তেনেহ'লে ধনাত্মকতাৰ প্ৰৱাহ বাঢ়ে, যিয়ে প্ৰগতি, সুখ আৰু সমৃদ্ধি অনাটো সহায় কৰে। কিন্তু বহু সময়ত মানুহে যিকোনো উদ্ভিদ ৰোপণ কৰি নিজৰ ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰাও দেখা পোৱা যায়। কিন্তু বাস্তুৰ মতে তেনে কৰাটো একেবাৰেই উচিত নহয়। কাৰণ এই উদ্ভিদবোৰ বাস্তুদোষৰ কাৰণো হৈ পৰিব পাৰে। ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ জীৱনত পৰাও দেখা পোৱা যায়। একে সময়তে ঘৰৰ শান্তি বিঘ্নিত হৈ পৰিয়ালৰ লোকৰ অগ্ৰগতি স্তব্ধ হৈ পৰাও দেখা পোৱা যায়। এই সকলোবোৰৰ কাৰণ ঘৰৰ কিছুমান গছ-গছনি, যিয়ে ঘৰত আপোনাৰ নেতিবাচকতা বৃদ্ধি কৰাৰ লগতে আৰু বিভিন্ন ধৰণৰ পৰিস্থিতি বেয়া কৰি তোলাটো সহায় কৰে। গতিকে ব'লকচোন জানি লওঁ সেই বিশেষ গছবোৰৰ বিষয়ে। বন্ধু-বান্ধৱীসকল, আপুনি ঘৰত ভুলতো ৰোপণ নকৰিব এই কেইবিধ গছ। কাঁইটীয়া গছ কেতিয়াও ঘৰত ৰোপণ কৰিব নালাগে। বাস্তুশাস্ত্ৰৰ মতে এনে উদ্ভিদ ৰোপণ কৰিলে ঘৰত ঋণাত্মক শক্তিয়ে বাস কৰে। ইয়াৰ লগতে এনে উদ্ভিদে জীৱনৰ বহুতো সমস্যাৰো সৃষ্টি কৰে। বাস্তুৰ মতে যদিহে আপুনি আহঁত গছ আপোনাৰ ঘৰৰ বেৰত নাইবা ঘৰৰ যিকোনো চুকত গজি উঠিছে তেনেহ'লে তাক তৎক্ষণাতেই আঁতৰাই পেলাব লাগে। কাৰণ ঘৰত ৰোপণ কৰা আহঁতৰ গছপুলিটোৱে তথা আহঁত গছজোপাই সদায় নেতিবাচকতা বৃদ্ধি কৰে বুলি জনা যায়। যদিহে আপোনাৰ ঘৰতো কাঁইটীয়া গছ নাইবা আহঁত গছৰ পুলি ঘৰৰ বেৰত নাইবা ক'ৰবাত গজি উঠিছে তেনেহ'লে আজিয়েই আঁতৰাই পেলাওক। বিশেষকৈ কাঁইটীয়া গছ ঘৰৰ সন্মুখত ৰোপণ কৰাটো নাইবা সন্মুখত ৰুই থোৱাটোহে অত্যন্ত বেয়া বুলি জনা যায়। বন্ধু-বান্ধৱীসকল, আপুনি যদিহে আপোনাৰ ঘৰত ৰোপণ কৰিব বিচাৰিছে তেনেহ'লে যদিহে এই গছবোৰ ৰোপণ কৰে তেনেহ'লে আপোনাৰ ঘৰলৈ সমৃদ্ধি আহিব। বাস্তুশাস্ত্ৰৰ মতে ঘৰত নাইবা অফিচত ধনৰ গছ ৰোপণ কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। তদুপলক্ষে আপুনি আপোনাৰ ঘৰত এটা গ্ৰীণ মানি প্লাণ্টৰ গছ ৰোপণ কৰিব পাৰে, যাৰ জৰিয়তে চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতিৰ ইংগিত দিয়ে বুলি জনা যায়। আপুনি নিজৰ আপোন ঘৰখনত তুলসী, নাৰ্জী ফুল নাইবা চম্পা গছ লগতে দেৱদাৰু অৰ্থাৎ অশোক গছ ইত্যাদি গছ ৰোপণ কৰিব পাৰে, যাৰ জৰিয়তে বাস্তু বিশেষজ্ঞসকলে কয় যে তুলসী, মেৰিগ'ল্ড অৰ্থাৎ নাৰ্জী ফুল, চম্পা গছ ইত্যাদি ৰোপণ কৰিলে ঘৰখনলৈ ইতিবাচকতা বৃদ্ধি পায়। তুলসীৰ গছ ঘৰত ৰোপণ কৰাৰ লগে লগে আপুনি আন এটা কথালৈ মন দিব লাগিব যে তুলসীৰ গছৰ কাষত আপুনি এইসমূহ বস্তু কেতিয়াও নাৰাখিব। প্ৰথমতে হৈছে গণেশৰ মূৰ্তি। তুলসী গছৰ ওচৰত কেতিয়াও গণেশৰ মূৰ্তি নাৰাখিব। ইয়াৰ কাৰণ হৈছে যে এবাৰ ভগৱান গণেশে নদীৰ পাৰত চকু মুদি ধ্যানত বহি আছিল। সেই সময়তে তুলসীয়ে ভগৱান গণেশক দেখি আকৰ্ষিত হৈ তেওঁক বিয়াৰ প্ৰস্তাৱ দিছিল, যাৰ পাছতেই গণেশজীয়ে স্পষ্টভাৱে অস্বীকাৰ কৰিছিল সেই বিয়াৰ প্ৰস্তাৱ আৰু তাৰ পাছতেই তুলসীয়ে তেওঁক দুখন বিবাহৰ বাবে অভিশাপ দিছিল। আৰু সেইকাৰণেই তুলসীক গণেশৰ ওচৰত ৰখাটো একেবাৰে শুভ নহয় বুলি জনা যায়। দ্বিতীয় বস্তুটো হৈছে ঝাৰু। ঘৰত তুলসী গছ যদিহে আছে তেনেহ'লে আপোনাৰ ঘৰখনলৈ শান্তি নিশ্চয় আহিব। কিন্তু আপুনি ভুলতো তুলসী গছৰ ওচৰত ঝাৰুডাল নাৰাখিব। তুলসী গছৰ ওচৰত ঝাৰু ৰাখিলে ঘৰলৈ দৰিদ্ৰতা আহে, তদুপৰি ই ঘৰখনৰ সদস্যৰ জীৱনলৈ বহু সমস্যা কঢ়িয়াই আনিব পাৰে বুলিও জনা যায়। আন এবিধ বস্তু হৈছে জোতা। বাস্তুশাস্ত্ৰৰ মতে ঘৰত তুলসী গছ ৰোপণ কৰাৰ পাছতেই বাস্তু সম্পৰ্কীয় সকলো ধৰণৰ ত্ৰুটি আঁতৰ কৰে। এনে পৰিস্থিতিত যদিহে আপুনি তুলসী গছজোপাৰ ওচৰত জোতা ৰাখি থৈছে নাইবা জোতা চেণ্ডেল ৰখাৰ স্থান কৰি ৰাখিছে তেনেহ'লে ই মা লক্ষ্মীক অপমান কৰাৰ সমান হয়। গতিকে জোতা আৰু চেণ্ডেলক ৰাহু আৰু শনিৰ প্ৰতীক বুলিও গণ্য কৰা হয়। আৰু সেয়েহে আপুনি আপোনাৰ তুলসী পুলিটোৰ ওচৰত জোতা বা চেণ্ডেল কেতিয়াও নাৰাখিব।
বন্ধু বান্ধৱীসকল ইমানখিনি আছিল বাস্তুশাস্ত্ৰৰ গছৰ সন্দৰ্ভতনো কি কয় সেই বিষয়ে। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো নিশ্চয়কৈ শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।